যেটো কাম আজিলৈকে ৰোহিত বিৰাটে কৰিব পৰা নাছিল সেই কামটো আজি কেপ্টেইন আয়াৰে কৰি দেখুৱালে সমগ্ৰ বিশ্ববাসীকে এতিয়া আচৰিত কৰিলে হয় আপোনালোকে ঠিকই শুনি আছে আপোনালোকে জানে খন্তেক সময়ৰ আগতে 2024 বৰ্ষৰ আইপিএলৰ বহুত বেছি এখন ডাঙৰ মহাৰ ৰণ অনুষ্ঠিত হৈ গৈছিল বুলি ক'ব লাগিব আৰু খেলখনত কি হৈছে হেতু মই ক'বলৈ কোনো দৰকাৰ হয়তো নাই আপোনালোকে হয়তো গম পাইছে যে আয়াৰন ফায়াৰৰ দলে সুন্দৰভাৱে খেলখনত প্ৰায় 8 উইকেটত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু আজি ভিডিঅটো প্ৰথমতেই কেকেআৰ বা কলকাতা দলটিৰ বাবে এটা লাইক হ'ব লাগে লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে আজি এছআৰএছৰ দলটিক হৰুৱা নহয় বা আজি এটা শিক্ষা দিবলৈ চেষ্টা কৰিছে বুলি ক'ব লাগিব এজন ভাৰতীয় কেপ্টেইনৰ ফালৰ পৰা বা ভাৰতীয় দলৰ কোনোবা এগৰাকী খেলুৱৈৰ ফালৰ পৰা এটা শিক্ষা দিছে বা পেট কামিংছৰ অহংকাৰ ভাঙিছে বুলি ক'লেও বেয়া নহ'ব আৰু আপোনালোকে জানে যে যেতিয়াই ডাঙৰ আইসিসি ইভেন্ট আহে বা যেতিয়াই ডাঙৰ মেচ আহে তেতিয়া অষ্ট্ৰেলিয়ান যিসকল খেলুৱৈ থাকে তেওঁলোক বহুত বেছি এটা নতুন ৰূপত দেখা যায় বা বেলেগ এটা ৰূপতে দেখা যায় আপোনালোকে হয়তো সকলোৱে জানে সেই কথাটো আৰু আজিৰ দিনটোত আমি গম পাইছিলো যে পেট কামিংছে কবাত নহয় কিবা এটা কৰিব বেটিঙত হলো তেখেতে ভাল কৰিব নাই বোলিঙত হলো কিবা এটা কৰিব পুনৰ এবাৰ আমাৰ ভাৰতীয় খেলুৱৈসকলৰ বা ভাৰতীয় এজন অধিনায়কক মুখ ঠেকেচা খুৱাই ফাইনেলত প্ৰৱেশ কৰিব নেকি এনেকুৱা বহুতৰ মনত প্ৰশ্ন আছিল আৰু হেতু এতিয়া কেপ্টেইন আয়াৰে হ'বলৈ নিদিলে বুলি ক'ব লাগিব আৰু এটা কথা মই ভাল লাগিল যে যিদৰে আইসিসিৰ ইভেন্ট হওক বা এনেকুৱা যেনেকুৱাই ডাঙৰ মেটচ নহওক সেইবিলাকত কিন্তু পেট কামিংছে বহুত আগতে এটা কথা ঘোষণা কৰি দিয়ে যে মই এখন মেচ জিকি যাম বা ট্ৰফি মই জিকি যাম আৰু আইপিএল 2024ৰ প্লেঅফৰ ৰাউণ্ডৰ খেলবিলাক হোৱাই নাছিল তাৰ আগতে হায়দৰাবাদৰ নামত 2024 বৰ্ষৰ আইপিএলৰ যিটো ট্ৰফি সেই ট্ৰফিটো লক কৰি দিবলৈ পেট কামিংছে আহ্বান জনাইছিল প্ৰেছ কনফাৰেন্সৰ সহায়ত গতিকে এতিয়া এটা অহংকাৰ ভাঙিছে বুলি ক'ব লাগিব কেপ্টেইন আয়াৰে আৰু কি সুন্দৰ বেটিং বুলি ক'ব লাগিব দুই গৰাকী আয়াৰৰ ফালৰ পৰা আমি অদ্ভুত বেটিং দেখা পালো তাৰ লগতে আটাইতকৈ বেছি আচৰিত কৰিবলগীয়া কথা যে কলকাতা দলৰ বলাৰসকলে সুন্দৰ বলিং কৰিছে মুঠতে প্ৰত্যেক গৰাকী খেলুৱৈ উজ্বলি উঠিবলৈ সক্ষম হৈছে আৰু প্ৰথমৰ পৰা মই আহিব বিচাৰিম প্ৰথমতে খেলখনত কি হৈছিল এছআৰএছ দলৰ অধিনায়ক পেট কামিংছ তেখেতে টছত জয়লাভ কৰিছিল আৰু আমি জানো যে পেট কামিংছৰ ওচৰত কিমান বেছি অভিজ্ঞতা আছে ডাঙৰ টুৰ্নামেন্ট খেলা ডাঙৰ ট্ৰফি জিকা গতিকে এটা কথা ভয় লাগি আছিল যে হয়তো পেট কামিংছে এবাৰ পুনৰ এবাৰ আইপিএলৰ ট্ৰফি জিকিব ক্ষমা কৰিব আগতেতো পেট কামিংছে জিকা নাই বাৰু কিন্তু আৰু এটা ডাঙৰ হয়তো তেখেতে ট্ৰফি জিকিবলৈ গৈ আছে আইসিসি যিদৰে তেখেতে ট্ৰফি জিকি থৈছে আমি দেখিছো WTC চেম্পিয়ন হৈছিল তাৰ লগতে এদিনীয়া বিশ্বকাপ জিকিবলৈ সক্ষম হৈছিল আমাৰ দেশৰ লাখ মানুহৰ সন্মুখৰ পৰা কোটি জনতাৰ সন্মুখৰ পৰা পেট কামিংছে মুখ বন্ধ কৰি বা সকলোকে কন্দুৱাই নিজৰ দেশলৈ বা অষ্ট্ৰেলিয়ালৈ বিশ্বকাপৰ ট্ৰফি লৈ গৈছিল এইখন ষ্টেডিয়ামৰ পৰাই যিখন আজি আইপিএলৰ মেচ অনুষ্ঠিত হৈছিল বা আহমেদাবাদৰ ষ্টেডিয়ামৰ পৰাই বিশ্বকাপৰ ট্ৰফি লৈ গৈছিল প্ৰায় লাখ মানুহ সেই ষ্টেডিয়ামত উপস্থিত আছিল কিন্তু সকলোৰে মুখ বন্ধ কৰি দিম বুলি পেট কামিংছে কৈছিল আৰু সেই কথা মতে তেখেতে কাম কৰিছিল যে সকলোকে আচৰিত কৰি এদিনীয়া বিশ্বকাপৰ ফাইনেলত ভাৰতক পৰাস্ত কৰি পেট কামিংছে ট্ৰফিটো লৈ গৈছিল গতিকে এতিয়া পুনৰ এবাৰ সকলোৱে হেতুৱে হ'ব বুলি বা হেতুৱে দৃশ্য দেখা পাম বুলি ভাবি আছিল কিন্তু সকলোকে আচৰিত কৰি কলকাতা দলে এবাৰ 8 উইকেটত এছআৰএছৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু এটা অহংকাৰ বা এটা শিক্ষা দিছে বুলি ক'ব লাগিব এজন ভাৰতীয় খেলুৱৈৰ ফালৰ পৰা এজন ভাৰতীয় ক্ৰিকেট দলৰ ভৱিষ্যতৰ অধিনায়কৰ ফালৰ পৰা নাম হৈছে আয়াৰ অন ফায়াৰ গতিকে আজিৰ দিনটোত মিচেল ষ্টাৰ্কে কেকেআৰ টিমৰ হৈ 3টা উইকেট দখল কৰাৰ লগতে ভৈৰৱ আৰোৰাই এটা উইকেট লাভ কৰে তাৰ লগতে বৰুণ চক্ৰৱৰ্তী সুনীল নাৰায়ণ তেওঁলোকো ভাল বলিং কৰিলে বৰুণ চক্ৰৱৰ্তীয়ে উইকেট পাইছে তাৰ লগতে সুনীল নাৰায়ণে অকমান পিটন খাইছিল যদিও তেখেতে উইকেট লৈ যায় তাৰ লগতে আন্দ্ৰে ৰাছেল তেখেতেও ভাল বলিং কৰিছে আৰু জেছে তেছে যেনে তেনে কৰি পেট কামিংছৰ একেবাৰে অন্তিমটো সময়ত অহা 30 ৰানৰ যিটো ইনিংছ আছিল সেই ইনিংছটোৱে প্ৰথম 159 ৰান মাৰিবলৈ সক্ষম হয় নিৰ্ধাৰিত
নিৰ্ধাৰিত 20 অভাৰটো তেওঁলোকে বেটিং কৰি নাপালে প্ৰায় 19 অভাৰ 2 নম্বৰ বলটোতে অল আউট হ'বলগীয়া সন্মুখীন হয় তাৰ লগতে এছআৰএছৰ হৈ আজিৰ দিনটোত সৰ্বাধিক ৰান মাৰে ৰাহুল ত্ৰিপাঠীয়ে কিন্তু তেখেত দুৰ্ভাগ্যবশতঃ ৰান আউট হৈ যায় আৰু খেলুৱৈগৰাকীয়ে প্ৰায় 30টা বলত 55 ৰানৰ এটা সুন্দৰ ইনিংছ খেলিছে বুলি মই কম তাৰ লগতে বাকি যদি মই বেটসমেনসকলৰ কথা কওঁ ইমান ভাল খেলিব নোৱাৰিলে ট্ৰেভিছ হেডটো খাটাই খুলিব নোৱাৰিলে এনেকুৱা অৱস্থা হৈ গ'ল তাৰ পাছতে কেকেআৰ টিমটো যেতিয়া বেটিং কৰিবলৈ আহিলে আৰু প্ৰথম অৱস্থাতে যেতিয়া 3 অভাৰ হৈ গৈছিল তেতিয়া আসলতে অলমোষ্ট তেওঁলোকে খেলখন উলিয়াই দিছিল বুলি ক'ব লাগিব কলকাতা দলটি হয়তো জিকিব এনেকুৱা লাগি গৈছিল প্ৰায় 3 অভাৰতে 44 ৰান মাৰি দিছিল গতিকে তাৰ পাছত যেটো আমি দৃশ্য দেখা পালো যদিও সুনীল নাৰায়ণ আউট হৈ গ'ল ৰহমতুল্লাহ গুৰবাছ আউট হৈ গ'ল কিন্তু কেপ্টেইন আয়াৰ তাৰ লগতে ভেংকটেশ আয়াৰে যেটো পাৰ্টনাৰশ্বিপ কৰিলে যিদৰে খেলিলে সঁচাকৈ মানিব লাগিব আৰু সকলোকে মই জানাই দিব বিচাৰিছো যে প্ৰথম অৱস্থাত ভেংকটেশ আয়াৰে সুন্দৰ ইনিংছ খেলিছে বুলি ক'ব লাগিব তেখেতে অৰ্ধশতক মাৰিছে তাৰ লগতে আয়াৰ অন ফায়াৰে মাত্ৰ 24টা বলতে 58 ৰানৰ এটা বিস্ফোৰক ইনিংছ খেলিছে বুলি ক'ব লাগিব কেপ্টেইনৰ ইনিংছ খেলিছে কেপ্টেইনৰ কাম কৰিছে বুলি ক'ব লাগিব সুন্দৰ ফিল্ডিং কৰিছে সুন্দৰ কেপ্টেইনশ্বিপ কৰিছে তাৰ লগতে সুন্দৰ বেটিং কৰিছে বুলি ক'ব লাগিব ডবল ডাঙৰ আমি 6 দেখা পালো কিন্তু দুটা তিনটা যদিও তেখেতে কেচ দিছিলে সেই কেচ গিটা ধৰিব নোৱাৰিলে এছআৰএছৰ বাবে হেতু বেয়া খবৰ বা তেওঁলোকে মেছে এৰি দিলে বুলি ক'ব লাগিব লাষ্টত যি দৰে তেখেতে গেৰ লগালে যি দৰে তেখেতে ইনিংছ খেলিছে যি দৰে তেখেতে ডাঙৰ 6 মাৰিছে সকলো এতিয়া আচৰিত হৈছে আৰু মাত্ৰ 24টা বলতে 58 ৰানৰ এটা বিস্ফোৰক ইনিংছ খেলিছে আৰু প্ৰায় 13 অভাৰ 4টা মান বলতে খেলখন খতম কৰিলে প্ৰায় 8টা উইকেটত কেকেআৰ দলটি ধুনীয়াকৈ খেলখনত জয়লাভ কৰিছে আৰু ফাইনেল পাই গৈছে আৰু আহিবলগীয়া টাইমত কাৰ লগত কলকাতা দলে ফাইনেল খেলে হেতু দেখাটো লক্ষণীয় হ'ব আৰু এই ভিডিঅটো মই ইমানতে সামৰণি মাৰিব বিচাৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও